গহনাত নহয় লেডি ডনৰ চকু ইলেক্ট্ৰিক অটোত জিএমচিএইচৰ সন্মুখৰ পৰাই লেডি ডনে নিলে ইলেক্ট্ৰিক অটো এই দুগৰাকী মহিলালৈ ভালদৰে লক্ষ্য কৰক দেখাত সহজ সৰল যেন লাগিলেও এই দুগৰাকী মহিলাৰ কাহিনী শুনিলে আপুনিও আচৰিত হ'ব সম্পৰ্কত দুয়ো ভগ্নী পিছে এই দুই মহিলাই মঙ্গলবাৰে বিয়লিৰ ভাগত জিএমচিএইচৰ সন্মুখৰ পৰাই চুৰি কৰি নিছিল এখন ইলেক্ট্ৰিক অটো ৰিক্সা লগত সহযোগী হিচাপে আছিল দুয়োৰে স্বামী আপোনাৰ জিএমচিএইচৰ অপজিটত যিখন এই এনচি চেণ্টাৰ আছে নিউৰো কিবা কাৰ্ডিঅলজি চেণ্টাৰ নেকি হাৰ্টৰ সেইখন আপোনাৰ সেইখনত গাড়ীখন পাৰ্ক কৰি থৈ তাৰমানে পেচেণ্টজন ওপৰত হস্পিটেলৰ ভিতৰত সোমাই লৈ গৈ ভিতৰত থৈ আহি বাহিৰত চাই যে গাড়ীখন নাই এই জিপিআৰএছ লগা আছিল গাড়ীখনত এইখন আনি আপোনাৰ ৰঙিয়া পোৱাৰ আগতে লেফ্ট চাইডত এটা সৰু ৰাস্তা ধুইবেলাত যোৱা ৰাস্তা সেইটো ৰাস্তাত কেন্দুকণা তাতে সোমাই দিছে তাতে ৰখি থকা দেখাইছে আৰু কিন্তু গম পোৱা মতে ল'ৰা দুজনটো পলাল ছোৱালী দুটাক ধৰা পেলালো ধৰিলো যে গাঁৱৰ মানুহে ছাপোৰ্ট কৰিছে কিন্তু পিছে কপাল বেয়া আছিল এই দুই লেডি ডনৰ অটো ৰিক্সাত থকা জিপিএছৰ জৰিয়তে ধৰা পৰিল দুই ভগ্নী ওৰফে লেডি ডন ৰঙিয়াৰ কেন্দুকোণাত ধৰা পৰে চুৰি অটো ৰিক্সাৰ অৱস্থিতি অটো ৰিক্সাৰ গৰাকীৰ আত্মীয় তথা স্থানীয় ৰাইজৰ সহযোগত অটোখন জব্দ কৰে ঘটনাস্থলীৰ পৰা দুই মহিলাক আটক কৰে যদিও পলায়ন কৰে মহিলা দুগৰাকীৰ স্বামীয়ে পৰৱৰ্তী সময়ত স্থানীয় লোকে কমলপুৰ আৰক্ষীক গতাই দিলে লেডি ডনৰূপী দুই মহিলা তাৰমানে ছোৱালী দুজনী যাৰ তাৰমানে দুয়ো ভায়েক ভনীয়েক আমাৰ দুয়ো ভনীয়েক একে ভনীয়েক আৰু এজনী তাৰমানে হাজবেণ্ডটো গাড়ীখন চলাই আনিছিল প্লেনিংটো মানে ইহঁতৰে আছে ছোৱালী কেইজনীৰে আছে ইহঁতে তাৰমানে আজিৰ দিনত ছোৱালীৰ ইমান চুৰ হ'ব বুলিতো ইমান ভবা নাছিলোঁ ইমান কৌশল লগাই কেনে সেই গুৱাহাটীৰ পৰাই লৈ আছি একেলগে কমলপুৰৰ পৰা শ্ৰীমন্ত দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট